এতিয়া মই জাস্ট গম পালো যে হয় তেওঁলোকে শ্ব'টো কৰিছিলে আৰু এটা বেলেগ এটা ভেন্যুত এটা বেলেগ এটা নাম দি হেনো শ্ব'টো কৰিছিলে আমাৰ এটা তেওঁলোকৰ হেনো কিছু ফাইনেন্সিয়েল লছ হৈ গ'ল হয় যদি তেওঁলোকে শ্ব'টো নকৰিলে হয় যিহেতু তানৰ গভৰ্ণমেণ্টে তাতক ফাণ্ড কৰিছে চিটি যি কি নহওক আমি কিন্তু তাৰ লগত উই হেভ নাথিং টু ডু উইথ ইট আমি গমো নাপাওঁ লুকাই লুকাই শ্ব'টো কৰিছে যদিও মোক মাজতে সুধিছিলে শ্ব'টোৰ কাৰণে আমি কমপ্লিটলি ডিনাই কৰিলোঁ আৰু শ্বুটৰ কাৰণেও সুধিছিলে আমি ডিনাই কৰিলোঁ যে আমি উঠিবই নোৱাৰোঁ মই বিছনাৰ পৰাই উঠিব নোৱাৰোঁ আৰু মই একো শ্ব'টো কৰিব নোৱাৰোঁ মই যিমান এজ চুন এজ পচিবল মোক পঠিয়াই দিয়ক ঘূৰাই যিহেতু তেওঁলোকে আমাৰ ফ্লাইটৰ টিকেট ৰিটাৰ্ণ কৰিব নোৱাৰিলে কাৰণে মই নিজৰ ফ্লাইটৰ টিকেট নিজে কৰি মই উভতি আহিলোঁ পৰহি দিনাখন ডেইজি নেক্সট ডে আহি গ'ল পৰহি দিনাখন তাৰ পৰা ওলাইছোঁ মানে যোৱাকালি ৰাতিপুৱা মই দিল্লীত লেণ্ড কৰিছোঁ আৰু ডেইজিও তেনেকৈ নেক্সট ডে গুচি আহিলে চ' আমাৰতো কোনো ইনভলভমেণ্ট নাই তেওঁলোকে নিজেই পাতিছে নিজৰ ৰিস্কত যিয়ে নহওক তেওঁলোকৰ সেইটোৱে আমাৰ আজি আমি উইক কাৰণ আমাৰ এটা ডাঙৰ ষ্ট্ৰেংথ নাইকিয়া হৈ গ'ল আমাৰ ফাইনেন্সিয়েল তেওঁলোকৰ লছটো তেওঁলোকে বেছি প্ৰায়ৰিটি দিলে মোৰ দেন আমাৰ ছাইডৰ এটা লছ অফ লাইফ এণ্ড লাইফ লাইক দেট ঠিক আছে যিয়ে যি নহওক তেওঁলোকে চাগে তাত নিজৰ ষ্টেটটোহে চেলিব্ৰেট কৰিব গৈছিলে অকল মই একো প্ৰভোগেটিভ কথা ক'ব বিচৰা নাই কিন্তু বহুত বেয়া লাগিছে আৰু খঙো উঠিছে বহুত খং উঠিছে কিন্তু আমাৰ পৰা লুকুৱাই এইটো কাম কৰিলে আৰু যি কি নহওক আমি মনত ৰাখিম বছ কথা সিমানে আমি মনত ৰাখিম তেওঁলোকে কি কৰিলে দ্যাটছ অল কিন্তু আমি অসমীয়াখিনি আমি একো নাই কৰা আমি আছাম ডিডন্ট টেক পাৰ্ট ইন ইট আৰু আমি সবৰ ফাইনেন্সিয়েল কণ্ডিশ্যন নাথাকিব পাৰে দেই নিজৰ নিজৰ টিকেট কৰি উভতি আহিবৰ কাৰণে যিহেতু আমাক তেওঁলোকে ৰিটাৰ্ণ টিকেট এটা ডেটৰ কাৰণে কৰি দিছিলে মোৰ 24th ৰিটাৰ্ণ আছিলে যিহেতু মই দুদিন এক্সট্ৰা থাকিম বুলি তাত ভাবিছিলোঁ এইখিনি হোৱাৰ পিছত মোৰ একদিনো থাকিব চ' যিহেতু এইটো ইনচিডেণ্ট যেতিয়াই হ'ল বুলি মই গম পালোঁ মই মোৰ নিজৰ টিকেটটো কৰি মোৰ থাকিবলৈ আৰু মন নগ'লে কাৰণে মই গুচি আহিলোঁ বছ মোৰ ফালৰ পৰা মই ইমানটোৱে ক'ব বিচাৰোঁ মইতো প্ৰভোগেটিভ এটা একদম মই কাম কৰিব বিচৰা নাই কিন্তু সবৰে নিজৰ নিজৰ মগজ আছে সবে নিজে নিজে চিন্তা কৰক কেইদিনমানৰ আগলৈকে নিজৰ এয়াৰপৰ্টো নাছিলে গুৱাহাটী নহ'লে নিজৰ ষ্টেটলৈ যাবও নোৱাৰিছিলে আজিকালি সব ইণ্ডিপেণ্ডেণ্ট নহয় জানো হাই মই ত্ৰিদিশা মই মডেলিং কৰোঁ আৰু মই নৰ্থ ইষ্ট ফেষ্টিভেলত এজ এ মডেল গৈছিলোঁ এজ এ টেলেণ্ট আমাৰ এটা ফেশ্বন শ্ব' হোৱা কথা আছিলে তাত বেলেগ বেলেগ ধৰণৰ ডিজাইনাৰ্ছ ফ্ৰম ডিফাৰেণ্ট পাৰ্টছ অফ নৰ্থ ইষ্ট গৈ আমি তাত শ্ব' এটা কৰাৰ কথা আছিলে য'ত আমাৰ জুবিন দাও ৱাজ ছাপ'জ টু বি পাৰ্ট অফ ইট জুবিন দা যেনেকৈ মই আগতে মই মেনশ্যন কৰিছিলোঁ জুবিন দাৰ কাৰণে মই শ্ব'টো লৈছিলোঁ আৰু চিন্স জুবিন দা ইজ ন' মোৰ মই শ্ব'টো কৰিবলৈ নোৱাৰোঁ আৰু সেইটো কাৰণে মই উভতি আহিলোঁ আৰু তলে তলে মই খবৰ এটা পাইছিলোঁ যে বাকীবিলাক ষ্টেটছে হ'লেও নিজৰ শ্ব'টো কৰিব বিচাৰিছিলে they wanted to continue with the show however মই অসম যিহেতু আৰু অসম ৰিপ্ৰেজেণ্ট কৰিছোঁ আৰু মোক অসমৰ গভৰ্ণমেণ্টে লৈ গৈছে আৰু সেইটো কাৰণে মই মোৰ লগত মোৰ কো মডেল ডেইজি উই বেকড আউট আৰু আমি নকৰিলোঁ সেইটো শ্ব' প্লাছ আমাৰ কোৰিঅ'গ্ৰাফাৰ মই আই ডোণ্ট ন' ইফ আই শুড গিভ নেমছ বাট আমাৰ কোৰিঅ'গ্ৰাফাৰ নকৰিলে আমাৰ অসমৰ আৰু তাহাঁতি আমাক এনকাৰেজো কৰিলে মই যিহেতু নকৰোঁ বুলি কোৱাৰ কাৰণে আমাক ফ'ৰ্চ কৰা নাই কৰিবৰ কাৰণে তাহাঁতি আমাক সুধিছিলে বাকীবিলাক ষ্টেটছৰ স্পেচিয়েলি মেঘালয় যে আমি তেওঁলোকৰ শ্ব'টো আমি কৰিব বিচাৰোঁ নেকি আমি ট'টেলি উই ডিনাইড ইট মই কোনো মহান বুলি দেখাবলৈ যোৱা নাই কিন্তু ইটছ জাষ্ট এ ক্লেৰিফিকেশ্যন যে আমি কৰা নাই কিন্তু তাহাঁতি চাগে কৰিছে আৰু ডেফিনেটলি তাহাঁতি শ্বুট কৰিছে উইচ ইজ 100% কিন্তু সেয়াই আৰু যাবা মেঘালয় ফুৰিবা খঙতে মই সোনকালে টিকেট কৰি উভতি আহিলোঁ কাৰণ মই যিমানটো দুখ পাম সিমানটো দুখ তাহাঁতি পাইছে বুলি মই নাভাবোঁ আৰু
মানে doesn't make sense also তাহাঁতি জুবিন দা কেনেকৈ চিনি নাপায় যেনেকৈ আমি চিনি পাইছিলোঁ এজ এন আৰ্টিষ্ট আৰু আমাৰ যিমান মেমৰি আছে তেওঁলোকৰ নাই কিন্তু যেহেতু আমি সেলিব্ৰেটিং নৰ্থ ইষ্ট বুলি এটা শ্ব' কৰিব গৈছিলোঁ যেহেতু আমাৰ এটা চবতছে ডাঙৰ আমাৰ যোন ট্ৰেজাৰ হি পাছড অৱে তাৰপিছতো যদি তাহাঁতি চেলিব্ৰেট কৰিব খুজিছে নৰ্থ ইষ্ট আই ডোণ্ট ন' ইফ ইটছ দ্য ৰাইট থিং টু ডু but anyway we didn't do the show and I'm not really aware if they did the show but they definitely did shoot there because they wanted to make the most out of it and yeah senior asked me about this so here I am clarifying my side of the story.